ৰাতিপুৱা 4:30 বাজিল উঠিবই হ'ল আৰু অকণমান দেৰি হ'লে মায়ে আকৌ ডাঙৰ কণ্ডল কৰিব তাতকে উঠি যোৱাটোৱে ভাল হ'ব মা চাগে উঠাই নাই মা উঠাৰ আগতে মাৰ পায়সখিনি আগতে ৰেডি কৰি ৰাখিব লাগিব নহ'লে আকৌ মোকে গালি পাৰিব ইমান দেৰি হ'ল বুলি গোসাঁই ঘৰটো সেৱা কৰি আহিলোঁ এতিয়াহে অকণমান মনটো শান্তি লাগিছে পৰি পৰি কোৱা ৰিয়ান গা ধুলা তুমি ধুই আহিলোঁ দিয়া শুনা মই আজি অফিচ সোনকালে যাব লাগিব কিবা মিটিং আছে বোলে হয় নেকি নহ'লে তোমাৰ মই খানাবিলাক ৰেডি কৰোঁগৈ যোৱা মই বিচাৰোঁ মই অফিচলৈ যোৱাৰ আগতে মোৰ ট্ৰাইডাল তুমি ধুনীয়াকৈ বান্ধি দিয়া হ'ব পৰি ঠিক আছে দিয়া দিম শুনা পৰি মই যোৱাৰ পাছত মাহঁতে তোমাক যি কয় তাকে শুনিবা ঠিক আছে দিয়া মই নিশ্চয় কৰিম থেত কি কৰিছা কোনোবা আহিব আহিলেও আহক আৰু তুমি বহুত দুষ্ট কিন্তু যোৱা মায়ে দেখিলে কিবাহে ক'ব আকৌ যোৱা ৰ'বা তুমি ট্ৰাইডাল বান্ধি লোৱা তাৰপিছত মই যাম ঠিক আছে তুমি দুপৰীয়া কিবা এটা খাই ল'বা তাতে ঠিক আছে খাম দিয়া বোৱাৰী মা কওকচোন কি হ'ল বোৱাৰী বৰ ফূৰ্তিত থকা যেন লাগিছে কিয় মাতিছিলে কওকচোন তোমাক কেইটামান কথা ক'বলৈ মোৰ কথাকেইটা ক'লে তুমি কিন্তু বেয়া নাপাবা কওক মা মই বেয়া নাপাওঁ আপোনাকতো মই কিয় বেয়া পাম আপুনি মোৰ মাৰ দৰে আপোনাক বেয়া পোৱাৰ মোৰ কোনো প্ৰশ্নই নুঠে ৰিয়ান আমাৰ সৰু ল'ৰা সেই ঘৰখনৰ সৰু ল'ৰা যদিও মই তাক মৰমৰ কেতিয়াও কমি হ'বলৈ দিয়া নাই ডাঙৰ মইনাক আমি যেনেকৈ মৰম কৰোঁ তেনেকৈ তাকো কৰোঁ শুনা আমাৰ ঘৰত কিছুমান নিয়ম নীতি আছে আৰু তুমি বোৱাৰী হিচাপে সেই নিয়ম নীতিসমূহ পালন কৰাটো উচিত মা কওক মই এইখন ঘৰৰ বোৱাৰী হৈছোঁ যেতিয়া এইখন ঘৰৰ মান সন্মান অটুট ৰখাটো মোৰ দায়িত্ব শুনা অজিত আমাৰ ঘৰত সৰুৰে পৰাই থাকে আমাৰ ঘৰত সৰুৰে পৰাই কাম কৰে কিবা যদি নাজানা তাক সুধি ল'বা আৰু তুমি নতুন কইনা হ'লা বুলি তুমি এনেকৈ ৰুমৰ ভিতৰতে সোমাই থাকা যে মই এইটো কেতিয়াও নিবিচাৰোঁ মই কি ক'বলৈ বিচাৰিছোঁ তুমি হয়তো নিশ্চয় বুজিছা মা বুজিছোঁ দিয়ক সকলো আপোনাৰ মতেই হ'ব মা আপুনি চিন্তা নকৰিব ঠিক আছে নিজৰ কাম কৰা মই অকণমান পেপাৰখন পঢ়োগৈ আৰু ধুনীয়াকৈ চাহ একাপ বনাই আনা ঠিক আছে মা আপুনি চিন্তা নকৰিব মা মই আপোনাৰ মতে চলিবলৈ চেষ্টা কৰিম শুনা পৰি কোৱা ৰ'বা গা পা ধুই আহিলোঁ সেন্দুৰ আৰু ফুট লোৱাই নাই সেন্দুৰ আৰু ফুট নল'লে ভাল নালাগে নহয় ৰ'বা তোমাৰ লগত কথা কেইটামান আছে ধুনীয়াকৈ মোক চাহ একাপ বনাই দিবাচোন ঠিক আছে দিয়া দিম কিয় আজি মোলৈ কিবা বেছিকৈ মৰম লাগিছে নেকি তোমাৰ ৰ'বা না মই ফাল্টু কৰা নাই নহয় আই এম চিৰিয়াছ দিয়া খং উঠিছে তোমাৰ কোৱা কি কথা মোক ফাৰ্ষ্ট কোৱা তুমি মোৰ লগত হেপী নে তুমি এইবোৰ কি কথা কৈ আছানো কিয় সুধিলা কোৱাচোন নাজানো মই তোমাক সুখ দিব পাৰিছোঁ নে নাই কেতিয়াবা এইবিলাক কথা ভাবিলে মোৰ মনটোৱে বহুত কষ্ট পায় জানানে মই এইকেইদিন ঘৰত থাকিয়ে গম পাইছোঁ নহয় মায়ে তোমাকতো বেয়া ব্যৱহাৰ কৰে ন হ'লেও মাৰ অন্তৰখন বেয়া নহয় দিয়া কিন্তু চৰি মই একো ক'ব নোৱাৰোঁ কাৰণ তেওঁ মোৰ মাৰ ওপৰত মই একেবাৰে কথা ক'ব নোৱাৰোঁ জানানে তুমি প্লিজ বেয়া নাপাবা তুমি কিবা অযথা চিন্তা কৰি আছা মই কিয় বেয়া পাম ন কোৱাচোন মায়ে কিবা এটা ভাবি কৈছে আৰু দিয়া চাবা সময়ত মা নিশ্চয় ঠিক হৈ যাব মোৰ বিশ্বাস আছে আৰু মই ধৰি নাথাকোঁ নহয় ইখন কাণেৰে শুনি সিখন কাণেৰে উলিয়াই দিওঁ মাৰ কথাৰ কাৰণে তুমি মোক প্লিজ বেয়া নাপাবা কিয় বেয়া পাম কোৱা মাৰ কাৰণেতো তোমাক পাইছোঁ মোৰ বহুত চিন্তা লাগি আছে জানানে তাতে মই কালিলৈ মানে মুম্বাই যাবগৈ লাগিব অফিচৰ অলপ কাম আছিলে বছে মোকে কৈছে যাবলৈ তুমি একো চিন্তা কৰিব নালাগে তুমি একো চিন্তা নকৰাকৈ তালৈ যোৱাগৈ ইয়াত মাৰ খবৰ ল'বলৈ মই আৰু ভাইটি আছোঁ হ'লেও দিয়াচোন বাদ দিয়া নাৰিয়ান ইমান বুজাই থাকিবলৈ মই সৰু ছোৱালী নহয় মই বুজি পাওঁ দিয়া আৰু মোৰ ভগৱানৰ ওপৰত বহুত বিশ্বাস আছে আৰু তেতিয়া চাবা মায়ে মোক বোৱাৰী নহয় নিজৰ ছোৱালী বুলি ভাবিব তেতিয়া চাবা তোমাতকৈ বেছি মোকহে মৰম কৰিব মায়ে হয় নেকি হয় আকৌ মই এতিয়া যাওঁ দেই পাগলীজনী কৰবাৰ মা মই যাওঁ দিয়া
পৰীক চাবা মই 3 দিনমানৰ পাছতহে আহিম চাম চাম কিয় নাচাম আমাৰ লখিমী বোৱাৰী আকৌ পৰী মই যাওঁ দেই তুমি মন বেয়া কৰি নাথাকিবা মই আহিমগৈ ঠিক আছে যোৱা বোৱাৰী সি গ'ল যা তোৰ দেহাটো বাটৰ মানুহক দেখাই থাকিব নালাগে ইমানখিনি কৰিয়ে হ'ল নে আৰু কৰিবলৈ বাকী আছে হা গিৰিয়েৰক মোৰ কথা লগাই হ'ল এতিয়া শান্তি লাগিল নে তোৰ আপুনি এয়া কি কৈছে মা হ'ব ইমান মিঠা মাত দিব নালাগে তোৰ মিঠা মাতে মোক একো প্ৰভাৱ নেপেলাই সিহে শুনিব মই নুশুনো এই মিঠা মাত লগাই লগাই তাৰ মূৰটো শেষ কৰি পেলালি এতিয়া সি মোক খবৰ এটাও নোলোৱা হ'ল কি যাদু কৰিলে কুলক্ষণী হা সি যে মোৰ কথা নুশুনা হ'ল ইমান মই কি কৰিলো মা মোৰ ল'ৰাক মোৰ বিষয়ে লগাই লগাই চেছ কৰি দিছে তাই শুনা অজিত তুমি ৰাতিপুৱাৰ পৰা কৰি আছা যোৱা মই কৰিম হ'ব বৌ তুমি চিন্তা কৰিব নালাগে বলা দুইটাই মিলি কিবা এটা বনাই মা আৰু এখেতক দি থৈ আহোঁ এখেত অফিচ যাব হ'ব নহয় বৌ আৰু বৌ মই ইয়াত সৰুৰে পৰাই কাম কৰিছোঁ মানে কথা শুনি শুনি কথা কাণদি নুসুমোৱাই হৈছে আৰু মায়ে ইমান কথা বকি থাকে আপুনিও কাম এটা কৰিব ইখন কাণেৰে শুনি সিখন কাণেৰে উলিয়াই দিব অজিত মই নধৰো দিয়া সেইবিলাক কথা আপুনি ঘৰৰ নতুন বোৱাৰী যদিও আপোনাক মায়ে যেনেকৈ কথা কয় মোৰ একেবাৰে ভাল লগা নাই একো নাই দিয়া আহা আমি পুৰি চব্জিখিনি বনাই লওঁ ঠিক আছে দুপৰীয়ালৈ কি খাব মা হ'ব তুমি বহাচোন হ'ব মা কওকচোন শুনা তোমাক বিয়া কৰি আনোতে তোমাৰ ঘৰৰ পৰা আমি একো বিচৰা নাছিলোঁ বৰ্তমান আমাৰ ঘৰখন ৰিয়ানৰ উপাৰ্জনেৰে চলি আছে মই তোমাক কি ক'বলৈ বিচাৰিছোঁ তুমি চাগে নিশ্চয় বুজিছা মই একো বুজি পোৱা নাই মা বুজিবলৈ কি বাকী আছে তোমাৰ মা দেউতাৰ পৰা অলপ টকা পইচা আনা যৌতুকৰ সা সম্পত্তি বুলি নহয় তোমাৰ দেউতা মাৰ পৰা অলপমান উপহাৰ বুলি ভাবিবা একো এটা যে নিদিলেই আনকি টকা পইচা অকণমান দিও সহায় কৰিব নোৱাৰে এইজনীক কথা ক'লে একো গুৰুত্বই নিদিয়ে এনেই খাবলৈ পাম বুলি ভাবিছে মা সৰু বোপা কচোন মা তাইক যে পইচাৰ কথা কৈছিলা তাই কিবা ক'লেনে নাই এতিয়ালৈকে একো কোৱা নাই বেছিকৈ ক'বও নোৱাৰো নহয় নতুন বোৱাৰী ওচৰ পাজৰ মানুহে শুনিলে কথাটো বেয়া হ'ব নহয় সেইটো কথা নহয় মা তাই যদি 1 লাখ বা 2 লাখ মান টকা আনিব পৰা হ'লে ইমান চিন্তাই নাছিলে তুমি যদি নোৱাৰা তেতিয়াহ'লে ময়ে কিবা এটা কৰিব লাগিব কিন্তু তুমি এইটো কথা দাদাক জানিবলৈ নিদিবা সৰু বোপা তই সেইবিলাক কথা একো চিন্তা কৰিব নালাগে তই যি কৰ কৰি থাক মই তোৰ লগত আছো মা খঙেৰে নহয় তাইক অকণমান বেলেগ পদ্ধতিৰে বুজাব লাগিব মানে কি কৰিবি সৰু বোপা শুনা মা মই যেনেকৈ কৰোঁ যি কওঁ তুমি তেনেকৈয়ে কৰিবা চাওঁ এফালে হা কাণখন দিয়াচোন আজি বহুত ভাগৰ লাগিছে আহাচোন বহিলো আহি দুপৰীয়া কিবা খালানে নাই মই খাবলৈ কৈছিলো যে কিয় তোমাৰ চিন্তা হৈছে নেকি মই নাখাম বুলি নাই এনেই সুধিছো আৰু তুমিতো নাখাবও পাৰা শুনা ৰিয়ান কোৱা মই বিয়া হৈ আহোঁতে তোমালোকৰ ঘৰলৈ একো আনিব পৰা নাছিলো ন আৰে তুমি এইবোৰ কি কৈ আছা হা তুমি দেখোন আহিছাই মোক আৰু কি লাগেনো হ'লেও মই দেখোন আগতেও কৈছো তোমাৰ বাহিৰে মোক একোৱেই নালাগে পৰী মোৰ কাৰণে আটাইতকৈ ডাঙৰ সম্পত্তিটোৱে হৈছা তুমি মোক আৰু বেলেগ একো নালাগে কিয় পৰী তুমি এনেকৈ কৈ আছা যে তোমাক কোনোবাই কিবা কৈছে নেকি কৈছে যদি কোৱা মোৰ আগত নাই মই এনেই সুধিছো তোমাক আমাৰ ঘৰখনে এনেকুৱা কেতিয়াও নিবিচাৰে মানে যৌতুক ল'বলৈ নিবিচাৰে মই জনাত মোৰ মা আৰু ভাইটিটো এনেকুৱা নহয় তুমি এইবোৰ মিছাতে ভাবি চিন্তা কৰি নাথাকিবা পৰী তুমি সদায় এনেকে মোক মৰম কৰি থাকিবা দেই কিয় নাথাকিম আকৌ সদায় থাকিম হোমৰ গুৰিত জানো শপত খোৱা নাই মই আৰু সেই শপতৰ মূল্য মই ৰাখিমেই হ'ব ৰিয়ান তুমি মোৰ লগত থাকিলে মোক আৰু একো নালাগে মই তোমাৰ লগত সদায় আছো তুমি একেবাৰে চিন্তা নকৰিবা এতিয়া যোৱা মোৰ কাৰণে চাহ একাপ বনাই আনা মোৰ বৰকে চাহ একাপ খাবলৈ মন গৈছে মোৰতো একেবাৰে টিংটিঙাই আহিছে ঠিক আছে দিয়া কি যে ভাবি থাকে নহয় ছোৱালীজনীয়ে ঐ মহাৰাণী মা অনুগ্ৰহ কৰি ঘৰৰ কামবিলাকত অলপ মন দিয়ক মা মই দেখোন সকলোবিলাক কাম কৰিলোৱেই অজিতেও ক'লে এইখিনি মই পাৰিম কৰিবলৈ আপুনি অকণমান জিৰণি লওক সেইকাৰণেহে ৰুমলৈ আহিছিলোঁ সেইবিলাক বাদ দিয়া মই যে মাৰাৰ ঘৰৰ পৰা পইচা আনিবলৈ কৈছিলোঁ কি কৰিলা
মা মইনো আপোনাক কি ক'ম দেউতাৰ অসুখ ফণীজনীকো বিয়া দিব লগা হৈ আছে দেউতাইনো লগতে ইমানবিলাক টকা ক'ৰ পৰা আনিব মা মই সেইবিলাক একো নাজানো কাৰোবাৰ অসুখ হৈছে কিবা হৈছে মই সেইবিলাক একো নাজানো শুনিবলৈও নাই মই মুঠতে পইচা লাগিব বুলি কৈছো পইচা লাগিব তুমি কি যৌতুক আনিছিলা নেকি হা আমিতো যৌতুক বিচৰা নাই তোমাক সৰু ল'ৰাটোৱে বোলে গাড়ী এখন লয় আৰু গাড়ীখনৰ বাবে পইচা বহুতখিনি লাগে আৰু সেইখিনি পইচা তুমি আমাক আনি দিবই লাগিব মোৰ শেষ কথা আপুনি যিয়ে নকওক মা মই মাৰ ঘৰৰ পৰা পইচা আনি দিব নোৱাৰো দেউতাৰ অসুখ দেউতাই দিব নোৱাৰে মই ভালদৰে জানো ক্ষমা কৰিব মা মই নোৱাৰি মানিব ৰবা তুমি আনিবই লাগিব তেতিয়াহ'লে মই ভাবিবলৈ বাধ্য হ'ম মা আপোনালোকে মোৰ পৰা যৌতুক দাবী কৰিছে তুমি মোৰ মুখে মুখে তৰ্ক কৰিছা তই জাননে কাৰ আগত কথা কৈ আছো মই কি কৰিব পাৰো তই চাবিনে কিনো কৰিব মা আপুনি যি কৰিলেও কৰক মই পইচা আনি দিব নোৱাৰো দেউতাৰ পৰা হ'ব মোৰ দেৰি হৈছে মই ভাত বনাওগৈ এই ইমান মুখ চলা হৈছে ৰহটোক সৰু 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 অ' মা কি হ'লনো এই মুখখন অলপ বেছিকৈ চলিছে গম পাইছনে কাৰ বৰ কোনটো হ'ব আৰু এইক মই কি কৰোঁ চাই থাক মা তুমিনো কি কৈ আছা অলপ ঠাণ্ডা মগজুৰে কথাবিলাক ভাবা কি কৰিব লাগে কচোন তই মই বুদ্ধি দিম নহয় তোমাক এইক এসেকা নিদিলে নহ'ব মোৰ মুখে মুখে তৰ্ক কৰিবলৈ লৈছে ইমান চৰিত্ৰ বেয়া হ'ব বুলি মই কেতিয়াও ভবা নাছিলো মা কি হ'ল আপোনাৰ কি হ'ল মা তুমি এনেকৈ কান্দিছা যে কিনো কম তহঁতৰ দেউতাৰে যে মোক ইমান মৰমত চেইনডাল দিছিলে সোণৰ চেইনডাল হেৰাই থাকিলে কি ইমান দামী চেইনডাল হেৰালে কোনে নিলে মা কোনে নিব আৰু মই জানোৱেই জানা কোন মা বাপেকৰ ঘৰত একো পোৱা নাছিলে যে সেইকাৰণে ইয়াত দেখি ৰ'বই নোৱাৰিলে মা মা আপুনি কাৰ কথা কৈছে বৌ তুমি এতিয়াও বুজা নাইনে নে ভাও ধৰিছা হা এইবোৰ কি কৈ আছা তোমালোকে চোৱা বৌ মই কিন্তু ভালেৰে কৈ আছো তোমাক মাৰ চেইনডাল উলিয়াই দিয়া নহ'লে কিন্তু কথাটো বেয়া হ'ব ভাইটিও তুমি কি কৈছা এইবোৰ মইনো মাৰ বস্তু কিয় চুৰ কৰিম কোৱা মোক বিশ্বাস কৰা মই এনেকুৱা কাম কৰা নাই ইমান আজৰি দেখুৱাব নালাগে ভালে ভালে মোৰ চেইন উলিয়াই দে নহ'লে কি কৰোঁ চাই থাক তোক আপোনালোকে মোক বিশ্বাস কৰক মা মই চুৰ কৰা নাই মই এয়া কিয় কৰিম দুখীয়া হ'ব পাৰোঁ মা দেউতাই চুৰ হ'বলৈ কেতিয়াও শিকোৱা নাই চুপ থাক বিশ্বাস কৰিব লাগে চালি ভিখাৰী জাত কি আনিছিলি হা কি আনিছিলি মাৰ ঘৰৰ পৰা মাকৰ ঘৰৰ পৰা একো এটাতো আনিব নোৱাৰিলে এতিয়া মোৰ বস্তু চুৰ কৰিবলৈ আহে পাইছে মছলা মা পাওক আৰু পাওক মোক মাহঁতে কিয় তেনেকৈ ক'লে মই কিয় চুৰ কৰিম মোক কিহৰ অভাৱত থৈছে পৰি ৰিয়ান তোমাৰ পৰা মই এইটো আশা কৰা নাছিলো পৰি আৰে মই তোমাক কিহৰ অভাৱত ৰাখিছিলো তুমি ইমান বেয়া চৰিত্ৰ ওলাবা বুলি মই কেতিয়াও ভবা নাছিলো কি দিয়া নাছিলো তোমাক ইমান যদি চেইন পিন্ধিবই মন আছিলে মোক নকলা কিয় তুমি হা হা মই কিবা এটা কৰি হ'লেও আনি দিলোহেঁতেন নহয় ৰিয়ান মোক বিশ্বাস কৰা মা আৰু ভাইটিয়ে মোক ঘৰৰ পৰা 2 লাখ টকা আনিবলৈ কৈছিলে আৰু মই আনিব নোৱাৰো বুলি কোৱাৰ কাৰণে মোক মিছা বদনাম দিছে বেছি কথা নকবা তুমি মোৰ মা আৰু ভাইটিক মই ভালদৰে জানো সিহঁতে এনেকুৱা কেতিয়াও কৰিব নোৱাৰে তুমি বদনাম দিছা সিহঁতক মোৰ মা ভাইটি তেনেকুৱা নহয় মোৰ ওচৰত থাকিব নালাগে যোৱা মোৰ ওচৰৰ পৰা মোৰ কথাটো শুনা না মই চুৰ কৰা নাই একদম চুপ থাকা যোৱা বুলি কৈছো নহয় ইয়াৰ পৰা মোৰ মা দেউতাৰ সপোন মই চুৰ কৰা নাই তুমি
চকুলে চোৱাচোন মই তেনেকুৱা কৰিব পাৰোঁ নেকি দাদা আপুনি বৌক ভুল বুজিছে বৌ তেনেকুৱা নহয় তই মোক ভুল ধৰিবলৈ আহ তই এইখন ঘৰৰ চাকৰহে তই আমাৰ মাজত কিয় সোমাবলৈ আহিছ চাকৰ ভাৰতি থাকিবি যা ইয়াৰ পৰা চৰি দাদা মই চাকৰহে আছিলো পাহৰিয়ে থাকিলো দিয়ক আমাৰ মাজত মাত মতাৰ দৰকাৰ নাই যা ইয়াৰ পৰা মোক ক্ষমা কৰি দিব দাদা মই যে এইখন ঘৰৰ চাকৰ মই পাহৰিয়ে গৈছিলো সৰুৰে পৰাই এইখন ঘৰতে ডাঙৰ হলো যে এইখন ঘৰৰ সদস্য বুলিয়ে ভাবি লৈছিলো মোৰ বৰ ভুল হৈ গ'ল মই পাহৰিয়ে থাকিলো মই যে চাকৰ বৌ তুমি এনেকুৱা কৰিব নোৱাৰা বৌ দাদা দাদা বৌয়ে কি কৰিলে চাওকচোন পৰি তুমি কিয় এনেকুৱা কৰিলা পৰি দাদা আপুনি বৌক বহুত ভুল বুজিলে আপুনি চেইনডাল চুৰ কৰা বুলি কোৱাৰ পাছতো বৌয়ে ৰুমৰ ভিতৰতে বহুত কান্দিছিল নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিবলৈ বহুত চেষ্টা কৰিছিল কিন্তু বৌয়ে নোৱাৰিলে দাদা আৰু আপুনিও বুজি নাপালে আপুনি মোক বেয়া বুলিয়ে কওক বা ভাল বুলিয়ে কওক লাগিলে মই ঘৰৰ পৰা আজি ওলাই যামগৈ তথাপি মই উচিত কথাটো কৈহে যাম পৰি তুমি এনেকুৱা এটা সিদ্ধান্ত কিয় ললা পৰি চোৱা দাদা বৌয়ে এতিয়া পইচন খাই দিলে মই যামগৈ দাদা যোৱাৰ আগতে আপোনাক কেইটামান কথা ক'বলগীয়া আছিলে কি কথা উচিত আপুনি বৌক ভুল বুজিলে সেইকাৰণে লাজতে আজি বৌয়ে নিজে এই সিদ্ধান্ত ল'বলগীয়া হ'ল চাগে তই এয়া কি কৈ আছ এইবিলাক আপোনাৰ মা আৰু ভাইটিৰ চক্ৰান্ত কি তই কি কৈছ এইবোৰ সঁচা দাদা বৌয়ে বহুত দিনৰ পৰাই অত্যাচাৰ সহ্য কৰি আছিল কিন্তু আপোনাকো কোৱা নাছিল আৰু মই কম বুলি ক'লেও মোক মানা কৰিছিল কৈছিল মায়ে মোক এদিন হ'লেও বুজি পাব সোণৰ চেইনডাল চুৰি হোৱাৰ কথা মোৰ মোবাইলত মই ৰেকৰ্ডিং কৰি থৈছিলোঁ যিখিনি কথা আপোনাৰ মা আৰু ভাইটিয়ে পাতিছিল কি হয় দাদা মোৰ মোবাইলতে আছে আপুনি আহি পেলাই শুনি লওক আহি তেতিয়া সকলো গম পাব কি পৰীক মই মিছাতে ইমান দুখ দিলোঁ ইমান ভাল ছোৱালীজনী তাই মোক কিমান কেয়াৰ লৈছিলে নিজতকৈ বেছি নিজে নাখায়ো মোক দিছিলে নিজে নাখোৱাকে থাকিলেও মোক খাইছো নে নাই সুধিছিলে আজি সেইজনী ছোৱালীকে মই বুজি নাপালো আৰু তাই মোক কৈছিলো একো আনিব পৰা নাছিলো আৰু মই তেতিয়া কৈছিলো তোমাৰ বাহিৰে মোক আৰু একো নালাগে নাই মই মা আৰু ভাইটিক সুদাই নেৰো পুলিচক ফোন কৰা ইমান ভাল ছোৱালীজনী মই চৰিত্ৰৰ ওপৰত দাগ উঠালো চৰিয়ালো চি লাজ লাগিব লাগিছিল ৰিয়ান উঠা না পৰি উঠা পৰি মই আজিৰ পৰা কাৰ লগত থাকি পৰি উঠা আমাৰ সপোনবোৰ ভাঙি চিঙি চুৰমাৰ হৈ গ'ল মই একো কৰা নাই মোক জেললৈ নিনিব মই একো কৰা নাই তাই কিয় মৰিছে মই নাজানো মোক জেললৈ নিনিব যৌতুক লাগে ন তহঁতক বল জেলৰ ভিতৰতে তহঁতক মই যৌতুকৰ সম্পত্তি দিম নালাগে ছাৰ ভাইটি তোক মই বহুত বিশ্বাস কৰিছিলো মোক মাফ কৰি দে দাদা মই জেলত যাব নিবিচাৰো মোৰ গোটেই জীৱনটো পৰি আছে আগতেই ভাবি চাব লাগিছিল মই নথকাৰ সুযোগ লৈ বৈৰৰ লগত এনেকুৱা কৰিবলৈ লাজ নাপালি তহঁতে ডাঙৰ পাপা এইবাৰলৈ ক্ষমা কৰি দে ক্ষমা কৰি দিয়াৰ কোনো প্ৰশ্নই নুঠে মা তোমালোকৰ কাৰণে পৰি আজি নিজেই মৰিবলগীয়া হৈছে আজিৰ পৰা মোৰ কোনো নাই
একমাত্ৰ দেউতাই আছিলে। মোক জেললৈ নপঠিয়াবি অ' শুন মোক জেললৈ নপঠিয়াবি অ' ছাৰ, এই মানুহগৰাকীক মোৰ চকুৰ আগৰ পৰা লৈ যাওক, বলক। অজিত, আপুনি চিন্তা নকৰিব দাদা, মই আপোনাৰ লগত সদায় আছো, আৰু আপুনি এনেকৈ মন চন মাৰি থাকিলে মোৰ আত্মাটোৱে শান্তি নাপাব। এইবাৰ পোৱা মই 6-7 মাহৰ পইচা মই নুঠাওঁৱেই। পইচাখিনিৰে মই এখন ইয়াতে ফ্ৰী স্কুল খুলি দিম। তাইৰ বহুত ইচ্ছা আছিলে এখন ফ্ৰী স্কুল খোলা, দুখীয়া মানুহৰ ল'ৰা ছোৱালীবিলাকক পঢ়োৱাৰ কাৰণে। আজি তাইৰ আশা মই পূৰণ কৰিম। বহুত ভাল কথা কৈছে দাদা, বহুত ভাল আছিল। মা আৰু ভাইটিয়েহে বুজি নাপালে। বোৱাৰীজনীকো জানো নিজৰ ছোৱালী বুলি ভাবিব নোৱাৰে, তাইওতো বেলেগ এখন ঘৰৰ জীয়ৰীয়ে আছিল। সঁচাকৈ মা এনেকুৱা হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ। সেই কথা মনত পৰিলে মোৰ বুকুখন বৰকৈ বিষায়। যেন মোৰ কলিজাটো মোৰ পৰা আঁতৰ হৈ গৈছে। হ'ব দাদা, বলকচোন, আপুনি ভিতৰতে বলক, আহক।